হয়, মই ব্ৰজেন কুমাৰ সন্দিকৈ, আম আদমি পাৰ্টি অসমৰ ৰাজ্যিক সাংগঠনিক সম্পাদক। লগতে মই মহিলা শক্তি অসমৰ আম আদমি পাৰ্টিৰ মই ইনচাৰ্জ হৈ আছোঁ। আৰু তাৰ উপৰি মই অসমৰ যি আগন্তুক পঞ্চায়ত নিৰ্বাচন হ'বলৈ গৈ আছে, পঞ্চায়ত নিৰ্বাচনৰ মই তত্ত্বাৱধায়ক হিচাপে আছোঁ। আজি এটা বিশেষ কাৰণত আমি ধুবুৰীৰ চাপৰত আহিছিলোঁ। আমাৰ আম আদমি পাৰ্টিৰ লগতে 15টা যি ৰাজনৈতিক দলৰে আজি ইয়াত এখন ধুবুৰী চাপৰত এখন মিটিং হৈ গৈছে। যথেষ্ট ৰাইজৰ সমাগম হৈছিলে। 15টা ৰাজনৈতিক দল সকলো আহিছে। ইয়াত আমি সাংগঠনিক ক্ষেত্ৰত বিশেষকৈ আমি আম আদমি পাৰ্টিৰ কথা আমি যেতিয়া ক'বলৈ যাওঁ, সাংগঠনিক যিটো আমি পৰিকাঠামো সেইখিনি যথেষ্ট আমি ভাল দেখিছোঁ। যথেষ্ট প্ৰায় 600-700 মানুহ আজি আম আদমি পাৰ্টিৰ ফালৰ পৰা সমাগম হৈছে। আৰু যথেষ্ট ৰাইজৰ যিটো উৎসাহ, আমাৰ বিশ্বাস আছে যে আগন্তুক যি লোকসভা নিৰ্বাচন আমাৰ আহি আছে 14টা সমষ্টিত, আৰু আম আদমি পাৰ্টি আমি নিশ্চয়কৈ আমাৰ দলৰ ফালৰ পৰা আমি খুব ভাল ফল দেখাব পাৰিম। আমি দলৰ মজিয়াত আমি যিটো এলায়েন্সৰ আছে বিৰোধী ঐক্য মঞ্চ ফৰামত আমি তাত 5টা ছিটৰ কথা আমি দাবী কৰিছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ কেন্দ্ৰই সিদ্ধান্ত ল'ব। কিন্তু আৰু বিশেষকৈ ইয়াত যিটো সাংগঠনিক ক্ষেত্ৰত আমি আজি ইয়াত আহি প্ৰায় ফ্ৰিকুৱেণ্টলি মই আহি থাকোঁ, ইয়াতে বুলিয়ে নহয়, বিভিন্ন ঠাই অসমৰ চুকে কোণে মই সাংগঠনিক সম্পাদক হিচাপে মই প্ৰায় গোটেই ঘূৰি ফুৰিছোঁ। একদম এটা দিনো নোৰোৱাকৈ মই ঘূৰি ফুৰোঁ। এই সাংগঠনিক ক্ষেত্ৰত যিটো আমি দেখিছোঁ আম আদমি পাৰ্টিৰ, ইয়াত কেইবাটাও কথা আহিছে। এটা কথা আহিছে কি, আমি যেতিয়া বিভিন্নজন মানুহৰ ওচৰত যাওঁ, এটা আমাৰ খুব ভাল লাগে দলৰ প্ৰতি, অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ প্ৰতি যিটো মানুহৰ আগ্ৰহ, যিটো তেখেতৰ যিটো নিকা ভাৱমূৰ্তি, যি ধৰণে সততাৰে আৰু মূল্যবোধৰ ৰাজনীতি কৰি আছে, সেই কথা লৈ পেলাই ৰাইজৰ যথেষ্ট ছাপোৰ্ট আছে। আৰু আমাৰ দলটোত বা বিভিন্ন ধৰণৰ মানুহ যিসকলে হয়তো দলৰ সদস্যও নহয়, তেখেতসকলৰ কিন্তু সেইসকল হ'ল আমাৰ চাইলেণ্ট ভোটাৰ। তেখেতসকলে যেতিয়া আমি ওচৰত যাওঁ, তেখেতৰ দলৰ সদস্য নহ'ব পাৰে, কিন্তু তেখেতসকলৰ যিটো আমাৰ প্ৰতি যিটো আগ্ৰহ, দলৰ প্ৰতি যিটো ভালপোৱা ভাৱ দেখায়, সেইটো আমি মই বেলেগ এটা ৰাজনৈতিক দলৰ প্ৰায় 30 বছৰ হৈ আছিলোঁ, এই বস্তুটো দেখা নাই। আৰু এটা ভাল লাগে, আমি সাংগঠনিক ক্ষেত্ৰত যেতিয়া কওঁ, বিভিন্ন ঠাইতে এইটো ব্যক্তিক্ৰম নহয়, আমি যেতিয়া গুৱাহাটী অফিচতো আমি বহি থাকোঁ, কোনো জাননী নিদিয়াকৈ যথেষ্ট মানুহ ডেইলি অফিচত আহে। অফিচত আমাৰ যিটো ৰাজ্যিক অফিচত আহি বহু মানুহে ইচ্ছাই আহে, আমাক জননী নকৰাকৈ আহি পেলাই তেখেতসকলে আহি পেলাই আমাৰ দলত সদস্য ভৰ্তি হ'বলৈ আহে। গতিকে তেনেধৰণৰ আছে। তাৰ উপৰি যদি আমি ইয়াৰ ল'ৱাৰ আছামৰ যিটো দেখিছোঁ বিভিন্ন জিলাত গৈ পেলাই, সেই অলপতে মই বৰপেটাত যিখন আমি মিটিং হৈ গৈছে আজি 3 দিনমানৰ আগতে, বৰপেটা জিলাত যিখন মিটিং হৈছিলে তাতো আমি দেখিছোঁ বৰপেটা জিলাতো যথেষ্ট ৰাইজৰ সমাদৰটো আমাৰ দলৰ প্ৰতি যথেষ্ট আছে। গতিকে এই যিটো আমি সাংগঠনিক ক্ষেত্ৰত আজি অলপ দিনৰ পৰা আমি কেইবছৰমানৰ পৰা প্ৰায় 3 বছৰমানৰ পৰা এই সাংগঠনিক ক্ষেত্ৰতো যথেষ্ট সবল হৈছে। এতিয়া আমি যথেষ্ট সবল। আমাৰ অসমত যি 35খন জিলা আছে, আমাৰ প্ৰত্যেক জিলাতে জিলা কমিটি আছে, ব্লক কমিটিবিলাক হৈ গৈছে, সমষ্টি কমিটি হৈ গৈছে, পঞ্চায়ত লেভেলত প্ৰায় আমি বহুত পঞ্চায়ত কমিটিবিলাক অলৰেডি গঠন কৰা হৈছে, বুথ লেভেলত গঠন কৰা হৈছে। আৰু বিশেষকৈ আপাৰ আছামৰ কথাও যদি মই কওঁ, আপাৰ আছামৰ কথা ক'বলৈ যাওঁতে এটা হৈছে কি, আপাৰ আছামত আমি এতিয়া বিভিন্ন ঠাইত, মই নিজেই আপাৰ আছামৰ মানুহ অৰিজিনেলি, গুৱাহাটীত থাকোঁ যদিও, আমি তাত যেতিয়া মই যাওঁ, আমি তাত দেখিলে আচৰিত হওঁ সেইধৰণে বিভিন্ন ঠাইত আমি যেতিয়া অলপ সময়ৰ কাৰণে ৰওঁ, যদি মোক চিনাকিটো দিয়াৰ লগে লগে ওচৰে পাজৰে যিসকল মানুহ আছে তেখেতসকলে নিজে ইচ্ছাই আগবাঢ়ি আহে। আৰু ইচ্ছাই আগবাঢ়ি তেখেতসকলে যেতিয়া আমি আম আদমি পাৰ্টিৰ কথা কোৱাৰ লগে লগে তেখেতসকলে কিন্তু ইমান এটা সাংঘাতিক ধৰণৰ আমাক ছাপোৰ্টটো দিয়ে, কয় যে আমি এই বৰ্তমান যিখন চৰকাৰ চলি আছে অসমত, বিজেপি চৰকাৰ, অতিষ্ঠ হৈছে। বিশেষকৈ যিসকল গৰীব মানুহ, যিসকল দুখীয়া মানুহ, তেখেতসকল সাংঘাতিক পৰিয়াল চলোৱাত ইমান অসুবিধা হৈছে। কাৰণ এই বিজেপি দলটোৱে কি কৰিছিলে, তেওঁলোকে প্ৰলোভনৰ ৰাজনীতি কৰিলে। প্ৰথমতে প্ৰলোভনৰ ৰাজনীতি কৰি, প্ৰতাৰণাৰ ৰাজনীতি